হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে। অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ অশেষ শুভকামনা আপোনালোক সকলোকে যাচিলোঁ। বহাগ বিহু মানে আম কঁঠাল খোৱাৰ বতৰ, নহয় জানো? তো ভাবিলোঁ কঁঠালৰ মুচিকে বনাওঁ। ভালকৈ কঁঠালৰ মুচিখনৰ তৰকাৰীখন বনালে একো মাংস আৰু কঁঠালৰ মুচিৰ তৰকাৰীৰ মাজত একো অন্তৰাই নাথাকে। সেইকাৰণে আমি ইয়াক নিৰামিষ মাংস বুলি কওঁ। আপোনালোকে কি কয় বাৰু? কমেণ্টত জনাবচোন দেই। তো এনেকৈ ভালকৈ কঁঠালৰ মুচিখিনি ভালকৈ সিজাই লৈ ভাজি লৈ তাৰপিছত এনেকৈ ভালকৈ গোটেইখিনি মা মছলা দি, বেছি মা মছলাও দিয়া নাই, অকল আদা নহৰু, অলপ পিঁয়াজ আৰু অলপ জিৰা গুড়ি, ধনিয়া গুড়ি আৰু অলপ চিলিগুড়ি। তো এনেকৈ আমি বনালোঁ। বনাই মেলি আপোনালোকে এবাৰ মই বনোৱাৰ দৰে বনাই চাবচোন। বেছি টান নহয়, খুব সহজতে বনাই ল'ব পাৰি। বিশেষ একো আইটেমো নালাগে যে বহুত বিশেষ লাগিব, তেনেকুৱা কিবাও একো নাই। কিন্তু খাই এইখিনি সময়ত এইটো বস্তু খালে ভাল, কঁঠালৰ মুচি খালে ভাল। আপোনালোকেও খাব আৰু ৰেচিপিটো কেনেকৈ পালে শেষলৈ চাই থাকিব আৰু মোক জনাব দেই। শেষত মই মানে স্পেচিয়েল বা মোৰ এটা চিক্ৰেট ইনগ্ৰিডিয়েণ্ট বুলি ক'ব পাৰি, যিটো মই দিছোঁ, সেইটো আপোনালোকে চাই থাকিব। যিটো দিলে বহুতেই ভাল লাগে। তৰকাৰীখন যিকোনো চব্জিৰ লগত দিলেই ভাল লাগে, কিন্তু কঁঠালৰ তৰকাৰীখন আৰু বেছি ভাল লাগে। তো ভালকৈ মা মছলাখিনি এনেকৈ ভাজি লৈ, ৰঙাকৈ ভাজি লৈ, কঁঠালৰ মুচিখিনি আৰু আলুখিনি ভালকৈ মিলাই লৈছোঁ। তাতে অকণমান গৰম পানী দিব, গৰম পানী দি আৰু লাষ্টত অকণমান মেগী মছলা দি দিব। এইটোৱে মোৰ চিক্ৰেট ইনগ্ৰিডিয়েণ্ট। মেগী মছলাখিনি দিলে তাৰ গোন্ধটোও ভাল হয় আৰু তাৰ সোৱাদটোও ভাল হয়। অকণমান সময় উতলিব দি গেছটো নুমাই দিলোঁ, হৈ গ'ল আমাৰ কঁঠালৰ মুচিৰ চব্জি। তাৰপিছত অকণমান ভাত, অকণমান ভাজি, চালাড, দাইল, স্কচ দিয়া দাইল, এনেকৈ গোটেই থালিখন, আজিৰ থালিখন, নিৰামিষ থালিখন খুবেই ভাল লাগিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি ভাল পালে। বাই।